কংগ্ৰেছ AIDFৰ দুৰ্গ কপাইছে অখিল গগৈয়ে। AIDF কংগ্ৰেছৰ দুৰ্গত অখিলৰ বিশাল জনসভা। নামনি অসমৰ ৰাইজে ব্যাপক সমৰ্থন দিছে অখিল গগৈ। এই দৃশ্য চাওক। মুসলমান রাইজে ঐক্যবদ্ধ বিৰোধী চৰকাৰ গঠন কৰিব ধৰ্মনিৰপেক্ষ যেন পঞ্চায়ত নিৰ্বাচনতেই 26লৈ সাজু হৈছে অখিল গগৈ। এক প্ৰকাৰ কংগ্ৰেছ আৰু AIDFৰ দুৰ্গ হিচাপে খ্যাত নামনি অসমত অখিল গগৈৰ যেন ৰাজত্ব চলিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায় ভোট গ্ৰহণৰ পূৰ্বে অখিল গগৈ উজনি অসমত কি ধুবুৰী, কি গোৱালপাৰা, কি দৰং, জনসমুদ্ৰত পৰিণত হৈছে অখিল গগৈৰ সভা। সকলো জাতি এক হোক, সকলো জাতি এক হোক, একেলগ হৈ অধিকাৰৰ বাবে যুঁজ দিয়ক। হিন্দু মুছলমান এক হোক, হিন্দু মুছলমান খ্ৰীষ্টান সকলো। অখিল গগৈ গোৱালপাৰা জিলাৰ অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে শপত খায়, সংকল্প লয়, কচম খায় যে 2026 চনৰ বিধানসভাৰ ইলেকশ্যনত বিজেপি আৰু সাম্প্ৰদায়িক AIDFক আজি অসমৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। আমি সকলোৱে মিলি
your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.